হেল্ল' গুড মৰ্ণিং ৱেলকাম টু মাইৰমেন ব্লগ। আকৌ এটা খুব ধুনীয়া ব্লগ লৈ আপোনালোকৰ আগত। আৰু আজি হৈছে থাৰ্ছডে 4 মাৰ্চ আৰু সেয়া আজি ৰাতিপুৱা চাহ কাপৰ সৈতে আপোনালোকৰ লগত ব্লগটো ষ্টাৰ্ট কৰিলোঁ। আৰু এতিয়া ৰাতিপুৱাই পুৱাই অকণমান মৰিচা শাক আৰু খুতৰা শাক ৰাখিলোঁ। আৰু যিহেতু বন্ধৰ দিন শাক খাব পাৰি আৰু নহ'লে এই শাকখিনি বাচিবলৈ বৰ দিগদাৰী, এইবিলাক চাফা কৰিবলৈ সময়ো নহয়। এয়া এইখিনি ৰাখিলোঁ আৰু এয়া মই এতিয়া চাহকাপ লৈছোঁ, চাহখিনি খাই লওঁ। তাৰপিছতে আজি দিনটোৰ কি কৰোঁ দেখুৱাই আছোঁ আপোনালোকক। আৰু চাহখিনি খাই উঠিয়ে অকণমান বেলকনিত আহিলোঁ। বেলকনিত আহি পেলাই গছবিলাক চাওঁ, ইমান একদম মৰি যোৱাৰ দৰে হৈ গৈছে আৰু মানে পাতবিলাক গোটেই শুকান হৈ গৈছে। আৰু সেই মৰা পাতবিলাক লগত লাগি থাকিলেও গছবিলাক ভাল হৈ নুঠে। এনেও ইমান যত্ন কৰিবলৈ সময়ো নাপাওঁ। তাকে ভাবিলোঁ অকণমান গছবিলাকৰ গুৰবিলাক অকণমান খুচৰি দি পেলাই অকণমান চাফা কৰি দিওঁ। হেল্ল'। আৰু এতিয়া 11টামান বাজিলে। তাকে আৰু নিবিৰে বোলে আজি আকৌ পৰাঠা খায়। তাকে মই এতিয়া পৰাঠা বনাই আছোঁ, আলু পৰাঠা আৰু বহুত দিন পিছত। আৰু সময়ো নহয় সেনেকৈ, সেইকাৰণে ভাবিলোঁ এতিয়া আলু পৰঠাখিনি বনাই দিওঁ। আৰু তাৰপিছতে এটা কাম, যিটো আৰু ঘৰত থাকিলে যিটো হয় আৰু এয়া পৰঠাখিনি বনাই লওঁ আগতে, তাৰপিছত আকৌ আপোনালোকৰ লগত কথা পাতিম। আৰু এয়া এতিয়া আলু পৰঠা এনেকৈ ব্ৰেকফাষ্ট কৰিছোঁ। কেইটা বাজে জানেনে? 11:30 হৈ গ'ল। ৰাতিপুৱাৰ পৰা উঠাৰ পিছৰ পৰা সময় কোনফালে গুচি যায় গমেই নাপাওঁ। ইমান টেষ্টি হৈছে, মন যায় কিন্তু হৈ নাহে। ৰাতিপুৱা দৌৰা-দৌৰি হয়। বিভিন্ন ধৰণৰ পৰঠা বনাওঁ, ঠাণ্ডা দিনতো খুব ভাল লাগে খাই। তাকে আৰু এতিয়া বহুত দিন পিছত আজি আলু পৰঠা বনাইছোঁ। আৰু আজিকালি বেছি ঘিউ খাব নোৱাৰোঁ আৰু বেছি ৰিফাইনটো একেবাৰে বন্ধ। সেইটো কাৰণে একচুৱেলি এইবিলাক খোৱাটো বন্ধ হৈ যায়। মন গ'লেও খাব নোৱাৰোঁ আৰু এইখিনি ব্ৰেকফাষ্টটো কৰি লওঁ। তাৰপিছত আকৌ দেখুৱাম কি কৰোঁ, আপোনালোকৰ লগত আকৌ শ্বেয়াৰ কৰিম। আৰু এতিয়া ব্ৰেকফাষ্টখিনি কৰি উঠাৰ পিছতে শাকখিনি বাচিবলৈ ধৰিলোঁ, কাৰণ শাক বাচোঁতে বহুত টাইম লাগে। তাৰপিছতে শাকখিনি বাচাৰ পিছতে অকণমান সময় বেলকনিত বহিলোঁ, খুব বতাহ দি আছে আজি। আৰু তাৰপিছতে অকণমান ফ্ৰুটছ কাটি লৈছোঁ আৰু অকণমান খাই লৈছোঁ। তাৰপিছত আকৌ দুপৰীয়াৰ খানা ৰেডি কৰিব লাগিল আৰু লাঞ্চৰ কাৰণে। আৰু আজি হৈছে শনিবাৰ আৰু স্কুলত গ'লোঁ। এওঁ থৈ আহিলে, ৰাতিপুৱা সময়ত এনেকৈ দেখুৱাব নোৱাৰিলোঁ। আৰু এওঁ মোক ল'ব যাব পৰা নাই আৰু অটো এখন কৰি পেলাই আহি আছোঁ। মাই গড, যিটো ধূলি নহয়। আৰু মোৰ ভৰলুৰ পৰা আহি পাওঁতে ঘৰলৈ মানে এনেকুৱা অৱস্থা হৈছে, আহি নাপাওঁ যেন লাগিছে একদম। অটোখনত কি অৱস্থা, মানে কেনেকুৱা জেম, আপোনালোকক মানে কি দেখুৱাম, কেনেকৈ ক'ম আৰু ভয়ংকৰ। মোৰ চাগে এতিয়ালৈ কেতিয়াবা ওলাইছোঁ 3:30, এতিয়া মানে 4টা বাজিয়ে গৈছে। 4:15 মান হৈছে, মানে 45 মিনিটছ মোৰ যিটো ৰাস্তাত মোৰ 15 মিনিট 20 মিনিটতো আহি পাওঁ, সেই ৰাস্তাটোত কি অৱস্থা, কেনেকুৱা জেম, মানে 45 মিনিটছ মান লাগি গৈছে আৰু। হেল্ল', গুড ইভিনিং। আৰু আজি হৈছে শনিবাৰ 6 তাৰিখ। আৰু আজি অলপ আগতে যিটো দেখুৱালোঁ, স্কুলৰ পৰা আহিলোঁ, মাই গড, যিটো মানে জেম, কি ক'ম। মোৰ মানে ইমান ভাগৰ লাগি গ'ল। আহি পেলাই ভাবিছিলোঁ অকণমান কিবা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কিছুমান বহু কথা পাতোঁ বা কিবা দেখুৱাওঁ, কিন্তু ইম্পচিবল। মোৰ ইমান ভাগৰ লাগিল, একদম চিধা বিচনাত। আৰু এওঁ অকণমান ওলাই গৈছে, আহি পোৱা নাই এতিয়ালৈ। আৰু কালিতো ছানডে, কালি দিনটোৱে আছে। তাৰপিছত মানডেৰ পৰা কণ্টিনিউ স্কুল আৰম্ভ আৰু নতুন ছেশ্যন যিটো আৰু বেছিভাগ স্কুলে মানডেৰ পৰা খুলিব। ভাগৰ লাগি গৈছে। তাকে মই অকণমান আপোনালোকৰ লগত এইখিনি কথা শ্বেয়াৰ কৰোঁ। আৰু যদি চাওঁ আৰু যদি ক'ৰবাত যাওঁ, কালি এইফালে কথা পাতোঁতে
মোৰ ফালে ব্ৰেড পুৰি গ'ল। কি ক'ম জানেনে, পাহৰি গ'লোঁ ব্ৰেডটো যে দি থৈ গৈছিলোঁ। ক'লা পৰি গ'ল গোটেই ব্ৰেড। আৰু অকণমান চাহ বহাইছোঁ, ভোক লাগে আজিকালি যিহেতু সোনকালে স্কুলত টিফিনটো খাওঁ, ইমান ভোক লাগি যায়, সেইকাৰণে ভাবিলোঁ অকণমান কিবা এটা খাওঁ। তাকে ব্ৰেডখিনি এনেকুৱা টষ্ট টাইপৰ এনেকুৱা কৰিব যাওঁতে গোটেই পুৰি গ'ল কথা পাতোতে পাতোতে। তাকে অকণমান চাহখিনি খাই লওঁ, তাৰপিছত আকৌ এওঁ আহি পালে যদি অকণমান ওলাই যাওঁ, তাৰপিছত আকৌ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত যদি ওলাই যোৱা হয়। অ'কে। আৰু অলপ আগতে এয়া চাকি দি ল'লোঁ গোঁসাৰ। চাকিখিনি দি পেলাই ইমান ভাগৰ লাগিছে আজি, সঁচাই মানে ভাগৰটো যোৱাই নাই এতিয়ালৈ। আৰু তাকে এতিয়া ব্ৰেডখিনিতো পুৰিলে, অকণমান কুৰকুৰীয়া টাইপৰ হৈছে আৰু ব্ৰেড জেম, এয়া খুব ধুনীয়াকৈ ব্ৰেড জেম আৰু চাহ অকণমান খাই লওঁ। আৰু ভোকো লাগি আহিছে, বনাবও মন যোৱা নাই। আৰু ঘৰত একচুৱেলি নিবিহঁতে কোনোবা যদি সিহঁতে কিবা এটা খাওঁ বুলি নকয়, তেতিয়াহ'লে কিবা বনাবও মন নাযায় আজিকালি। আৰু যদি সিহঁতে কিবা খাওঁ বুলি কয়, তেতিয়াহ'লে মোৰ মানে একদম বহুত কি হৈ যায় আৰু বনাবলৈ মন যায়, নহ'লে আৰু মন নাযায়। হয়ে এইটো স্বাভাৱিক, যিটো আৰু ল'ৰা ছোৱালী খাব খুজিলেহে ভাল লাগে ন মনটো, সেইটো আৰু একে। অ'কে, চাহকাপ খাই লওঁ তেনেহ'লে, আৰু তাৰপিছত কথা পাতিম আপোনালোকৰ লগত। আৰু আজি হৈছে ছানডে, আৰু আজি ভাবিলোঁ অকণমান পিঠাগুড়ি কৰোঁ ঘৰতে, আৰু খোলা চাপৰি পিঠা ইমান যে ভাল লাগে গৰম গৰম। সেয়াই ব্ৰেকফাষ্টত আজি সেয়া খোলা চাপৰি, আমি মানে অসমীয়াৰ আমাৰ অসমীয়া ৰুটি, আৰু সেয়াই খুব ভাল লাগে, টেষ্টি লাগে, মোৰতো খুব ভাল লাগে। তাকে অকণমান বনাই লৈছোঁ। আৰু শাহু মাও ক'লে এনেকৈ ঘৰত এনেকুৱা কৰি পিঠাগুড়িখিনি কৰি পেলাই কৰিলে খুব টেষ্টি হয়। তাকে খুব পাতল পাতল হৈছে, ইমান ধুনীয়া হৈছে খাবলৈ। এয়া চাওকচোন কি ধুনীয়া হৈছে, আৰু খুব ভাল লাগে। আৰু আজি ৰাতিপুৱা গোটেইখিনি দেখুৱাৰ পিছত আৰু আপোনালোকৰ লগত এনেকৈ শ্বেয়াৰ কৰিব পৰা নাছিলোঁ, অকণমান ৰেষ্ট ল'লোঁ যিহেতু আজি ছানডে। আৰু তাৰপিছতে অহাকালিৰ পৰা আকৌ ষ্টাৰ্ট সদায় যিটো স্কুলৰ ৰুটিন, আৰু ৰাতিপুৱা উঠা। আৰু সেয়ে এওঁ আৰু মই অকণমান আবেলি সময়ত বজাৰলৈ আহিলোঁ। বজাৰলৈ আহি পেলাই অকণমান আমাৰ ইয়াতেই উজান বজাৰতে ডিম্পা ষ্ট'ৰ বুলি এখন ষ্ট'ৰ আছে, আৰু তাৰ পৰাই অকণমান বস্তু ল'বলৈ আহিলোঁ। আৰু ইয়াতে আহি থাকোঁ আমি, ইয়াৰ পৰা বস্তু লৈ থাকোঁ। সেয়াই অকণমান বস্তুখিনি লৈ পেলাই তাৰপিছত আকৌ বেলেগত ক'ৰবাত যাব লগা আছে, কিন্তু কি হয় আচলতে বেছি ৰাতিকৈ আহিলোঁ আজি, কিন্তু সেনেকৈ সেইকাৰণে ভাবিলোঁ আৰু আজি এতিয়া ক'তো নাযাওঁ, আৰু একেবাৰে ঘৰ, আৰু সেয়াই বস্তুখিনি লৈ পেলাই তাৰপিছত এতিয়া ঘৰলৈ যাম। আৰু আকৌ কালি ৰাতিপুৱাই দেখুৱাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। হেল্ল', গুড মৰ্ণিং। আৰু আজি হৈছে 8 তাৰিখ, 8 এপ্ৰিল, আৰু আজিৰ পৰা স্কুল ষ্টাৰ্ট। তাকে এতিয়া ফাৰ্ষ্ট ডে স্কুল আহি আছোঁ, আৰু স্কুলত আজি ফাৰ্ষ্ট ডে এনেকুৱা ক্লাছ নহয়, আৰু মানে আজিৰ দিনটোত অকণমান প্ৰগ্ৰাম এনেকুৱা ৰাখিছে। তাকে কিবা যদি শ্বেয়াৰ কৰিব পাৰোঁ কৰিম আৰু আপোনালোকৰ লগত। তাকে চাই থাকক, মোৰ লগত থাকক। অ'কে। আৰু আজি জানেনে, ৰাস্তাত একেবাৰে জেম নাই, ইমান ভাল লাগিছে। এনেকুৱা যদি সদায় হ'লেহেঁতেন। আৰু স্কুলত সোমালোঁ এইমাত্ৰ, এয়া চাওকচোন ইমান ধুনীয়াকৈ সজাই থৈছে। আমাৰ স্কুলৰ ড্ৰয়িং টিচাৰ বীণা, তাই খুব ধুনীয়াকৈ এনেকৈ সজাই থৈ দিয়ে, আৰু তাই খুব ভাল লাগে, তাই ক্ৰিয়েটিভ মাইণ্ড বহুত আছে। আৰু তাকে এয়া চাওকচোন কি ভাল লাগিছে, চাৰিওফালে বেলুন। আৰু যিহেতু আজি ফাৰ্ষ্ট ডে, খুব ধুনীয়া লাগে এনেকৈ আহি পেলাই স্কুলৰ এনেকুৱা পৰিৱেশ এটা। আৰু আহিয়ে তাৰপিছত আমাৰ এছামিছ টিচাৰ প্ৰতিমা, তাই
তিলক কৰি আছে আৰু মোকো কৰিলে আৰু তাৰপিছত গোঁসাই সেৱা কৰিলোঁ। যিহেতু সৰস্বতী মা বিদ্যাৰ দেৱী, গতিকে গোটেই বছৰটো যেন সকলোৰে ভালে ভালে যায়, স্কুলৰো ভাল হয়, সকলোখিনি মানে কামনা কৰি পেলাই এয়া তাৰপিছতে স্কুলৰ এনেই ল'ৰা ছোৱালীবিলাকৰ লগত এনেকৈ বহিছোঁ, একেলগে এনজয় কৰিছোঁ। মেমে স্পীচ দিলে, তাৰপিছত ল'ৰা ছোৱালীখিনি খুব এনজয় কৰিলে। এতিয়া স্মিতা মেম আৰু সঞ্চিতা মেম ডান্সৰ সকলোবোৰ মিলি পেলাই বহুত ল'ৰা ছোৱালীখিনি এনজয় কৰিলে। আৰু ইয়াৰ জানেনে কোন হয়? সংগীতা। তাই মোৰ লগত একেলগে চাকৰি কৰিছিলে কিজি থাকোঁতে, আৰু এতিয়া আহিছোঁ উগতা মন্দিৰত। মোৰ লগৰ দেৱাৱতী, তাইৰ ঘৰৰ মানে কালী পূজা আজি, তাইক সেনেকৈ ব্লগত ল'ব পৰা নাই, তাই যিহেতু ব্যস্ত আছিলে লগতে, আৰু মই কথা পাতোতে পাহৰিয়ে থাকিলোঁ, সেয়াই অকণমান ব্লগত ল'লোঁ। আৰু তাৰপিছত ভোগ খাবলৈ লৈছোঁ, ভোগ খাই পেলাই ঘৰলৈ গুচি যাম। আৰু যদি ব্লগটো ভাল লাগি থাকে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। অ'কে, বাই বাই।